নমস্কাৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পাব নতুনকৈ OPS অৰ্থাৎ পুৰণি পেঞ্চনৰ সুবিধা, যাৰ বাবে 7 আগষ্টৰ পূৰ্বে কৰ্মচাৰীৰ সম্পূৰ্ণ তথ্য দিবলৈ বিভাগসমূহক নিৰ্দেশ দিছে বিত্ত বিভাগে। হয়, এয়া চাওক, 2005 চনত নিযুক্তি পোৱা একাংশ কৰ্মচাৰী অন্তৰ্ভুক্ত হোৱা নাই OPS ব্যৱস্থাত, যাৰ বাবে 7 আগষ্টৰ পূৰ্বে কৰ্মচাৰীৰ সম্পূৰ্ণ তথ্য দিবলৈ বিভাগসমূহক নিৰ্দেশ দিছে বিত্ত বিভাগে। 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি লাভ কৰাৰ পিছতো ৰাজ্যৰ 11টা বিভাগৰ একাংশ কৰ্মচাৰী অন্তৰ্ভুক্ত হোৱা নাই পুৰণি পেঞ্চন অৰ্থাৎ OPS ব্যৱস্থাত। মূলতঃ সংশ্লিষ্ট বিভাগসমূহে উক্ত কৰ্মচাৰীসকলৰ প্ৰয়োজনীয় তথ্য বিত্ত বিভাগৰ ওচৰত দাখিল নকৰাৰ পৰিপ্ৰেক্ষিততে কৰ্মচাৰীসকলে OPS ব্যৱস্থাত অন্তৰ্ভুক্ত হ'ব পৰা নাই। এনে প্ৰেক্ষাপটতে সম্প্ৰতি উক্ত কৰ্মচাৰীসকলৰ বিস্তৃত তথ্য বিত্ত বিভাগৰ ওচৰত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ উপৰি কৃষি, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, সমবায়, সাংস্কৃতিক পৰিক্ৰমা, ৰাজ্যপালৰ সচিবালয়, গৃহ আৰু নগৰ পৰিক্ৰমা, আসাম ষ্টেট কমিশ্যন ফৰ ৰাইট টু পাব্লিক ছাৰ্ভিচেছ, শক্তি বিভাগ, জনস্বাস্থ্য কাৰিকৰী আৰু বড়োলেণ্ড কল্যাণ বিভাগত 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি লাভ কৰাৰ পিছতো একাংশ কৰ্মচাৰীৰ প্ৰয়োজনীয় তথ্য বিত্ত বিভাগৰ ওচৰত দাখিল কৰা নাছিল উক্ত বিভাগসমূহে। ফলত কৰ্মচাৰীসকল আজিলৈ অন্তৰ্ভুক্ত হোৱা নাই OPS ব্যৱস্থাত। এনে প্ৰেক্ষাপটতে যোৱা 27 জুলাইত সংশ্লিষ্ট বিভাগসমূহৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰে বিত্ত বিভাগৰ আয়ুক্ত সচিবৰ লগতে অন্যান্য বিষয়াসকলে। উক্ত বৈঠকত বিষয়টো আলোচনা কৰাৰ লগতে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি লাভ কৰা সকলো কৰ্মচাৰীৰ তথ্য অহা 7 আগষ্টৰ পূৰ্বে বিত্ত বিভাগত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গতিকে ছাত্ৰসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্য চৰকাৰৰ মুঠ 11টা বিভাগৰ একাংশ কৰ্মচাৰীৰ নিযুক্তি 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে হৈছিল যদিও বিভাগীয় গাফিলতিৰ বাবে তেওঁলোকে OPS অৰ্থাৎ পুৰণি পেঞ্চনৰ সুবিধা লাভ কৰা নাই, যাৰ ফলত বিত্ত বিভাগে 2005 চনৰ পূৰ্বে নিযুক্তি লাভ কৰা সকলো কৰ্মচাৰীৰ তথ্য অহা 7 আগষ্টৰ পূৰ্বে বিত্ত বিভাগত দাখিল কৰিবলৈ বিভাগসমূহক নিৰ্দেশ দিছে, যাতে সেইসকল কৰ্মচাৰীয়ে OPS অৰ্থাৎ পুৰণি পেঞ্চনৰ সুবিধা লাভ কৰিব পাৰে। গতিকে ছাত্ৰসকল, এয়াই আছিল পুৰণি পেঞ্চনৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাত্ৰসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত চালে পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ। জয় আয়ক।